শ্ৰদ্ধেয় ৰাইজ, মই অতি লৰালৰিকৈ ডিমা হাছাও যিহেতু কালিলৈ ডিমা হাছাওৰ নিৰ্বাচন আছে ডিষ্ট্ৰিক্ট কাউন্সিলৰ, আৰু আজি এটা সাংঘাতিক ধৰণৰ ঘটনা ঘটিছে। সেই ঘটনাটো গম পাই মই পুলিচৰ লগত প্ৰশাসনৰ লগত যোগাযোগ কৰিছিলোঁ যদিও বিশেষ সদুত্তৰ নাপায় মই লৰালৰিকৈ লাইফত আহিছোঁ ৰাইজক এই কথাটো নিবেদন কৰিবলৈ। ৰাইজ, আপোনালোকে সকলোৱে জানে যে অহাকালিলৈ যি ডিমা হাছাও জিলা পৰিষদৰ নিৰ্বাচন আছে, এই নিৰ্বাচনত ইতিমধ্যে আমি বিভিন্ন ধৰণৰ অভিযোগ সদায় উঠি আহিছিলে। টকা পইচা বিতৰণ, বিজেপিয়ে নিৰ্বাচনী বিধি উলংঘা কৰিছে আৰু ভয় ভীতি প্ৰদৰ্শন কৰিছে, বিভিন্ন ধৰণৰ এইবিলাকতো অভিযোগ উঠি আছিলে। আৰু তাৰ মাজতে আজি সাংঘাতিক ধৰণৰ এটা অভিযোগ, আমি পোৱা অভিযোগ অনুসৰি যে যি 6জন বিজেপিৰ কেণ্ডিডেট বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে, এইটো নামত বিনা প্ৰতিদ্বন্দ্বিতাৰ, আচলতে ভয় ভাবুকিৰে নমিনেশ্যন উইথড্ৰ কৰা হৈছিলে কংগ্ৰেছৰ 6জন প্ৰাৰ্থীৰ পৰা। যি নহওক, তাৰে এজন কেণ্ডিডেটে ডিমা হাছাও ইলেকশ্যনত বিতৰণ কৰিবৰ বাবে প্ৰায় 15 লাখৰো অধিক টকা আজি লৈ যাওঁতেন হোজাইত নাকা চেকিং ছিষ্টেমত পুলিচে তালাচী কৰোঁতে হোজাইত তেওঁ টকাৰে সৈতে ধৰা পৰিছে। কিন্তু অতি আচৰিত কথা যে তেওঁ শাসক দলৰ এজন প্ৰাৰ্থী হোৱাৰ বাবেই, বিজেপিৰ প্ৰাৰ্থী হোৱাৰ বাবে, আৰু আমি শুনিবলৈ পোৱা মতে বিজেপিৰ উচ্চ পৰ্যায়ৰ পৰা বিভিন্ন ধৰণৰ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক হোজাই জিলাৰ বিভিন্ন ধৰণৰ প্ৰেছাৰ দিয়াত তেওঁলোকে কেছটো থাপি থুপি থ'ব বিচাৰিছে। মানুহজনক তাৰ পৰা তেওঁলোকে মুকলি কৰি দিছে আৰু তাত মানুহ নাই বুলি কোৱা হৈছে, আৰু টকাখিনি তেওঁলোকে যদিও জব্দ কৰিছে, আচল দোষীজনক তেওঁলোকে ধৰা নাইকিয়া। আৰু তেওঁলোকে এনেকুৱা এটা নাভূত নাচৰুত যুক্তি দিছে যে এই টকা যিহেতু হোজাইতহে ধৰা পৰিছে, এই টকা ডিমা হাছাওত ধৰা পৰা নাইকিয়া, হোজাইত ধৰা পৰিছে, গতিকে ডিমা হাছাও ইলেকশ্যনৰ লগত এই টকাৰ কোনো সম্পৰ্ক নাই, সেইকাৰণে আমি মানুহজন এৰি দিছোঁ। এনেকুৱা ধৰণৰো কিছুমান চালেবেৰে কোবোৱা তেওঁলোকে যুক্তি দি তেওঁলোকে শাসক পক্ষৰ নিৰ্দেশত কাম কৰিছে যে এনেকুৱা ধৰণৰ অন্যায় বা এনেকুৱা ধৰণৰ বেআইনী, এনেকুৱা ধৰণৰ অগণতান্ত্ৰিক এই কামবিলাক আজি প্ৰশাসনেও ইয়াত সন্মতি দিছে। কোনো ধৰণৰ ইয়াৰ ওপৰত আইনগত ব্যৱস্থা নাই, আৰু সেইকাৰণে মই উপায়ন্তৰ হৈ লৰালৰিকৈ মই ৰাইজৰ দৃষ্টিগোচৰ কৰিবৰ বাবে মই এই কথাখিনি দাঙি ধৰিছোঁ। আৰু সংবাদ মাধ্যমেও এই ক্ষেত্ৰত বহুত সংবাদ মাধ্যমে গম পোৱা নাইকিয়া, আৰু কি কাৰণে গম পোৱা নাই, আৰু বহুত সংবাদ মাধ্যমে খবৰটো পায়ো তেওঁলোকে প্ৰচাৰ কৰা নাই। কি কাৰণে প্ৰচাৰ কৰা নাইকিয়া, ইও এটা বৰ ডাঙৰ ৰহস্য হৈ আছে। আৰু সেইকাৰণে উপায়ন্তৰ হৈ আমি অকল মোৰ নিজৰ ফেচবুক লাইভৰ যোগেদিয়ে এই কথা মই ৰাইজৰ ওচৰত দাঙি ধৰিছোঁ। মই আশা কৰিছোঁ ৰাইজে, গণতন্ত্ৰপ্ৰেমী ৰাইজে ইয়াৰ বিৰুদ্ধে সৰব হ'ব লাগে, প্ৰতিবাদ কৰিব লাগে। আৰু ডিমা হাছাওবাসীৰ ৰাইজক মই আহ্বান জনাইছোঁ, অহাকালিলৈ যাতে নিৰ্বাচন মুক্ত হয়, নিকা হয়, গণতন্ত্ৰ ৰক্ষা হয়, টকাৰ জোৰেৰে যাতে মানুহক কিনা বেচা নহয়, গণতন্ত্ৰ ধ্বংস নহয়, তাক আমাৰ ডিমা হাছাওৰ ৰাইজেও সেইটো সতৰ্কতা অৱলম্বন কৰিব লাগে। তাৰ কাৰণে মই আহ্বান জনাইছোঁ। ধন্যবাদ।